হেল্ল' দোস্তো, ৰাতিপুৱা লাল চাহ কাপ লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ আৰু আপোনালোকক কি কম মই কমেণ্টত জনাবচোন। আজি মই কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ মাজত ক'ম। ভিডিঅ'টো শেষলৈকে চাব, ঠিক আছে। মই এই চেনেলটো 2023 চনত খুলিছিলোঁ আৰু ইউটিউব চেনেলটো প্ৰথম মই ৰেচিপি ভিডিঅ' আপলোড কৰি আছিলোঁ আৰু ৰেচিপি ভিডিঅ' আপলোড কৰি থাকোঁতে মই মোটামুটি 1 বছৰ দিন মই ভিডিঅ' পষ্ট কৰি দি আছিলোঁ। আৰু কি হৈছিলে মোৰ লগত জানেনে? মোৰ মানে গোটেইকেইটা ভিডিঅ'ত কপিৰাইট লাগিল আৰু কপিৰাইট লগাৰ পিছত মানে কি হ'ল, মই কেইটামান ভুলো কৰিলোঁ। অৱশেষত মানে ৱাচ টাইমটো নাবাঢ়োঁতে মানে কি কৰিলোঁ, মই মানে পইচা দি পেলাই মই ৱাচ টাইম কিনিছিলোঁ আৰু আপোনাৰ ছাবস্ক্ৰাইব কিনিছিলোঁ। তো ৱাচ টাইম ছাবস্ক্ৰাইব কিনাৰ কাৰণে মোৰ কি হ'ল, মনিটাইজন নহ'ল। মই মনিটাইজনক পঠিয়াই দিলোঁ, তো মনিটাইজনটো নোহোৱা বিনিময়ত মোৰ আজি চেনেলটো এনেকেই হৈ আছে। তো ইয়াত আছে 1.44K ছাবস্ক্ৰাইব আছে আৰু যিসকল মোৰ প্ৰথম পুৰণা ছাবস্ক্ৰাইব আছে তেওঁলোকে গম পাব মই এই চেনেলটোত কি ভিডিঅ' আপলোড কৰিছিলোঁ। আৰু কেইটামান মই ভুল কৰিছিলোঁ চেনেলটোত। মই তেতিয়া জনা নাছিলোঁ কেনেকৈ কাম কৰিব লাগে, কি কৰিব লাগে। মই মানে কি কৰিলোঁ, নিজৰ ভিডিঅ'বিলাক নিজৰ ইমেইলত মই বেলেগ ইমেইলত লগ ইন কৰি পেলাই মই ভিডিঅ' চলাই থাকোঁ। নিজৰ মোবাইলতে মই চলাই আছিলোঁ। তো সেই কথাটো মই ভালকৈ জনা নাছিলোঁ। তাৰপিছত যেতিয়া মই বুজি পালোঁ, তেতিয়া আজিকালি মই একো ভুল কাম নকৰোঁ। তো আপোনালোকে তেনেকুৱা ধৰণৰ ভুল কাম নকৰিব। আৰু যেতিয়া আপোনালোকৰ ভিডিঅ'বিলাক চলায়, তেতিয়াহ'লে বেলেগ মোবাইলত আপোনালোকে লগ ইন কৰি চলাব। ঘৰতো ঢেৰ মোবাইল থাকে ন, তো বেলেগ মোবাইলত আপোনালোকে লগ ইন কৰি চলাব। যিমানখিনি মোৰ ফ্ৰেণ্ডছ আছে, মোৰ যিমানখিনি ছাবস্ক্ৰাইবাৰ আছে, চবেই জানে। আগৰ ছাবস্ক্ৰাইবখিনিয়ে মোক জানে যে এইটো চেনেলত মই কি ভিডিঅ' আপলোড কৰিছিলোঁ। আৰু বহুতখিনি কষ্ট কৰাৰ পিছত যেতিয়া চেনেলটো মনিটাইজন নহ'লে, তেতিয়া মনটো বহুত বেয়া লাগি গ'ল। তেতিয়া মই কাম কৰা এৰি দিলোঁ। মোটামুটি 1-1.5 বছৰ মই কাম কৰা এৰি দিলোঁ। তাৰপিছত যিমানখিনি ছাবস্ক্ৰাইব আছে মানে মনটো বেয়া লাগে, কাৰণ 1000 ছাবস্ক্ৰাইব যদি আমি গোটাবলৈ যাওঁ, মোটামুটি 1 বছৰ 6 মাহ 7 মাহ এনেকৈ লাগি যাব। তো এতিয়াতো মোৰ ছাবস্ক্ৰাইবটো কমপ্লিট হৈ আছে, কিন্তু মোৰ ৱাচ টাইমটো কমপ্লিট নাই। তো দি থাকিম ভিডিঅ' এনেধৰণে ভিডিঅ'বিলাক দি থাকিম। কোনোবা দিনত যেতিয়া এটা ভিডিঅ' ভাইৰেল হৈ যায়, তো হৈ যাব। সেই গতিকে মই মোৰ যিমান ফ্ৰেণ্ড আছে মই সকলোকে জনাইছোঁ যে তেনেকুৱা ধৰণৰ ভুল নকৰিব। আৰু যিসকল নতুনকৈ ইউটিউবত ভৰি দিছে, যদি ইউটিউবত গ্ৰ' কৰিবলৈ ছাকচেছ কৰিবলৈ আছে মন, তেতিয়াহ'লে নিজৰ কণ্টেণ্ট এড কৰিব। আৰু ইউটিউবৰ লাইব্ৰেৰী বা যিটো আপোনাৰ কৰম বাজাত লগ ইন কৰি পেলাই যিটো কৰম বাজাত যিটো এটা আমাৰ ইউটিউব চেনেলৰ লাইব্ৰেৰী থাকে ন, তো তাৰপৰা গৈ পেলাই আপোনালোকে মিউজিক ডাউনলোড কৰিব। আৰু তাৰপৰা মিউজিক আপোনালোকে লগালে কেতিয়াও কপিৰাইট নাই। এতিয়া মই কালিয়ে মোৰ নিজৰ ফেচবুক পেজত মই অসমীয়া গান এটা লগাই পেলাই ভিডিঅ' এটা আপলোড কৰিছিলোঁ, কপিৰাইট আহিল। তো বহুতখিনি ষ্টেক হয় ফেচবুকত। তো আপোনালোকে মিউজিক লগাওঁতে বহুতখিনি চিন্তা কৰি পেলাই লগাব, নহ'লে আপোনালোকৰ কপিৰাইট আহি যাব। কপিৰাইট আহি গ'লে আপোনালোকৰ চেনেলটো গ্ৰ' নহ'ব, আপোনাৰ চেনেলটো ভিডিঅ'টো ভাইৰেল নহ'ব, ভিডিঅ'টো ভিউজো নাহিব। তো বহুতখিনি কথা আহি পৰে। তো সেই গতিকে মোৰ যিমানখিনি ফ্ৰেণ্ড আছে মই সকলোকে কৈছোঁ যে তেনেধৰণে আপোনালোকে ভুল নকৰিব আৰু কষ্ট কৰক, মেহনত কৰক আৰু আগবাঢ়ি যাওক। মই এতিয়া কষ্ট কৰিম, আগত যিমানটো কষ্ট কৰিছিলোঁ ইয়াতকৈ মই বেছিকৈ কষ্ট কৰিম এতিয়া, জানেনে? কিয়নো কাৰণ মোৰ ফলোৱাৰ্ছটো হৈ আছে। তো মেইনলি মোৰ এতিয়া কি লাগে, ৱাচ টাইম। ৱাচ টাইমটো লাহে লাহে আজি 2 পইণ্ট, কালি 3 পইণ্ট, তেনেকৈ অলপকৈ ৱাচ টাইমটো মোৰ কমপ্লিট হৈ যাব। তো সেই গতিকে মোৰ যিমানখিনি ফ্ৰেণ্ডছ আছে মই সকলোকে জনাইছোঁ যে এনেধৰণে ভুল নকৰিব। আপোনালোকে ইউটিউবৰ পৰা যদি কামানি কৰিবলৈ মন আছে, তেতিয়াহ'লে নিজৰ ভিডিঅ' আপলোড কৰক আৰু যাতে বেলেগৰ ভিডিঅ' ডাউনলোড নকৰিব। আৰু বেলেগৰ ভিডিঅ' ডাউনলোড কৰিবলৈও আপোনালোকৰ ইউটিউব চেনেলত এড নকৰিব। হয়তো এতিয়া কবিতা নাহিব পাৰে, যেতিয়া আপোনালোকে মনিটাইজনক পঠিয়াব ন, তেতিয়া কবিতাত আহিব। আৰু তেতিয়া কবিতাত আহি গ'লে তেতিয়া আপোনাৰ মনিটাইজন নহ'ব। তো সেই গতিকে মনত ৰাখিব, একদম সাৱধান হৈ কাম কৰিব। চ' আজিলৈ ইমান। জয় আই অসম। অকণমান দেখাই দিছোঁ আমাৰ পৰিৱেশবিলাক। তুমি এবাৰ ৰাতিপুৱাটো এতিয়া ৰ'দ দিছে, তামোল গছ আছে। আৰু এইবিলাক মই যিমান বনাইছোঁ দেখিছিলে, এইটো ঘৰ, এইটো মই লেট্ৰিন বাথৰুম বনাইছোঁ, একদম নিজৰ কষ্ট কৰা পইচাই বনাইছোঁ। আৰু এইফালে মোৰ ঘৰ দেখিছেনে, এইটো ঘৰো মই নিজে দিন হাজিৰা কৰি বনোৱা নাই। কোনো ফেচবুকৰ পৰা বা কোনো ইউটিউবৰ পৰা পইচা পাই বনোৱা নাই, নিজে কষ্ট কৰি মেহনত